উৎকট গৰম ৰাজ্যজুৰি গ্ৰীষ্ম প্ৰবাহৰ বলত এক সাংঘাতিক গৰমৰ পৰিৱেশ সৃষ্টি হৈছে প্ৰায় 40 ডিগ্ৰী সেলসিয়াছলৈকে ইতিমধ্যেই গ্ৰীষ্ম প্ৰবাহ পৰিছে যেন আমাৰ অনুভৱ হৈছে যেন 50 ডিগ্ৰী সেলসিয়াছলৈকে গৰম পৰিছে চাৰিওফালে গৰম ৰাস্তাত ওলাব নোৱাৰি ৰদ সহ্য কৰিব নোৱাৰি এচিয়ে কাম নিদিয়ে ফেনে কোনো কাম নিদিয়ে গছৰ তলত জিৰণি ল'ব তাতেও যেন উৎকট গৰম গৰমত দহিছে গোটেই ৰাজ্যজুৰি গৰমৰ যি আবহাওয়া এই আবহাওয়া জনজীৱন স্তব্ধ কৰি পেলাইছে চাৰিওফালে গৰম আৰু এই গৰমত বিশেষকৈ যিসকল বৃদ্ধ মানুহ মানে 60ৰ ঊৰ্ধ্ব যিসকল মানুহ তেওঁলোকে সাৱধানতা অৱলম্বন কৰা অত্যন্ত প্ৰয়োজনীয় আৰু তেওঁলোকে যদি এইখিনি সময়ত সাৱধানতা অৰ্জন নকৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে নিশ্চিত বিপদত পৰাৰ সম্ভাৱনা থাকে আৰু যিসকলৰ হাই প্ৰেছাৰৰ সমস্যা আছে এই উৎকট গৰমৰ মাজত তেওঁলোকে অতি নিৰাপদ স্থানত থকা যথেষ্ট স্বাস্থ্যকৰ কাৰণ গৰমত ইমানেই প্ৰেছাৰ বাঢ়িছে গৰমৰ ইমানেই উৎকটতা বাঢ়িছে গৰমৰ গ্ৰীষ্ম প্ৰবাহে ৰদত ইমানেই মানুহ দহিব ধৰিছে যে ৰদ মানুহৰ সহ্য নহয় আৰু আপোনালোকে আমাৰ স্ক্ৰীনত চাব পাৰিছে যে কেনেকুৱা ৰদৰ প্ৰভাৱ পৰিছে খুদ গুৱাহাটী মহানগৰীতে ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত এনেকুৱাকৈ গ্ৰীষ্ম প্ৰভাৱ পৰিছে সামান্য এটোপাল বৰষুণৰ কাৰণে মানুহে হাহাকাৰ কৰি আছে কেতিয়া বৰষুণ পৰিব কেতিয়া এই গৰমৰ পৰা মানুহে উপশম লাভ কৰিব হেয়া সময়তে লক্ষণীয় হ'ব ঢুকে পানী খাই মানুহে গৰমৰ পৰা পৰিত্ৰাণ পাব পৰা নাই মানুহে প্ৰতিনিয়ত বিভিন্ন ধৰণৰ ঠাণ্ডা পানীয় খায়ো মানুহৰ এই গৰম নিবাৰণ কৰিব পৰা নাই এক অসহ্যকৰ গৰম ৰাতি মানুহে টোপনিত যাব নোৱাৰে ইমান প্ৰচণ্ড গৰম পৰিছে ফেনৰ বতাহে কাম নিদিয়ে বাহিৰত ঘূৰি ফুৰিলে কোনো বতাহৰ আবিৰ্ভাৱ নাই কেৱল মাত্ৰ আছে গৰম আৰু গৰম আবহাওয়া প্ৰচণ্ড গৰমত পৰিত্ৰাণ পাবৰ কাৰণে মানুহে কণ্ঠ শুকাই পানী খাইছে কোনোবাই কুঁহিয়াৰৰ ৰস খাইছে কোনোবাই লেবু পানী খাইছে কোনোবাই বেলেগ কোনো পানীও খাইছে তথাপি যেন গৰমৰ পৰা মানুহে পৰিত্ৰাণ পোৱা নাই আৰু যাৰ কাৰণে আমি কৈছোঁ যিসকলৰ হাই প্ৰেছাৰৰ সমস্যা আছে আৰু যিসকলৰ 60ৰ ঊৰ্ধ্বত বয়স হৈছে তেওঁলোকে এই গৰমৰ মাজত ঘৰৰ পৰা নোলোৱাটোই বেছি স্বাস্থ্যকৰ আপোনালোকে চাই আছিলে আপোনালোকৰ প্ৰিয় চেনেল দ্য ৰিয়েল ফেক্ট